দীপাৱলীৰ দিনা মোৰ বিশেষ অতিথিসকল আহিব ওলাইছিল। মোৰ ডাক্তৰ পত্নীয়ে ক'লে, আপোনাৰ নিৰক্ষৰ দেউতাকক ছাদত থকা কোঠাটোত আবদ্ধ কৰি ৰাখক। তেওঁ ভালকৈ কথা ক'বও নাজানে। এনে পৰিস্থিতিত মোৰ বদনাম হ'ব। মই মনে মনে বুৰ জোকাৰিলোঁ। আনহাতে দেউতাৰ চকুত চকুলো ওলাই আহিল। মোৰ পত্নীয়ে দেউতাক ওপৰৰ কোঠাটোত আবদ্ধ কৰি ৰাখিলে। দেউতাই লগত ভাগৱতখন লৈ গ'ল। গোটেই দিনটো তলৰ মহলাত পাৰ্টি চলি থাকিল আৰু দেউতা ওপৰৰ মহলাত ভোকত থাকিল। সন্ধিয়া দেউতাক মাতিবলৈ যাওঁতে দেখিলোঁ দেউতা এই পৃথিৱীত আৰু নাই। ভাগৱত খোলা আছিল আৰু হাতত এখন কাগজ আছিল। কাগজখন খুলি চালোঁ। তাত যি লিখা আছিল পঢ়ি মোৰ আত্মা কঁপি উঠিল। চন্দ্ৰকিশোৰে পুতেকৰ পঢ়া শুনাৰ বাবে নিজৰ মহ চম্পাক বিক্ৰী কৰিছিল। সেই টকাৰে পুত্ৰ দৰ্শনে চহৰৰ এখন ডাঙৰ বিশ্ববিদ্যালয়ত নামভৰ্তি পালে। তাৰ সপোন আছিল ভালদৰে পঢ়া শুনা কৰি এজন ডাক্তৰ হ'ব। দেউতা, মই তোমাক গৌৰৱান্বিত কৰিম, দৰ্শনে ক'লে। আৰু চন্দ্ৰকিশোৰে সামান্য হাঁহি এটা মাৰি পুতেকৰ কান্ধত হাতখন থৈ ক'লে, মাত্ৰ মন লগাই পঢ়া বাবা, মই মোৰ গোটেই জীৱন তোমাৰ বাবে উচৰ্গা কৰিছোঁ। গাঁৱত এতিয়া চম্পাৰ ঠাইখন খালী হৈ পৰিল। চোতালখন জনশূন্য হেন লাগিল। ৰাতিপুৱা গাখীৰ নাহিলে চন্দ্ৰকিশোৰৰ ঘৈণীয়েকে দীঘলকৈ উশাহ এটা লৈছিল, কিন্তু একো নকয়। এদিন চন্দ্ৰকিশোৰে সুধিলে, তুমি কিয় মনে মনে থাকা? পত্নীয়ে ক'লে, কি ক'ম? কি কৰিলে মাক দেউতাকেহে কৰিব পাৰে। চন্দ্ৰকিশোৰে হাঁহি এটা মাৰিলে, কিন্তু সেই হাঁহিটোত এটা গভীৰ যন্ত্ৰণা লুকাই আছিল। বহুদিন পাৰ হৈ গ'ল। সেই শান্তি চন্দ্ৰকিশোৰৰ দৈনন্দিন জীৱনৰ পৰা নোহোৱা হৈ গৈছিল। পথাৰলৈ গৈ ঘূৰি আহে, কিন্তু অন্তৰত শূন্যতা থাকে। পুতেকৰ বিশ্ববিদ্যালয়ৰ ফটোবোৰ, বন্ধু বান্ধৱীৰ সৈতে তেওঁৰ চেলফি আৰু মাজে মাজে ফোন কল, এই সকলোবোৰ এক প্ৰকাৰে চন্দ্ৰকিশোৰৰ বলিদানৰ মূল্য আছিল। এদিন চন্দ্ৰকিশোৰে ঘৈণীয়েকক ক'লে, জানানে, কালি যেতিয়া পথাৰত সূৰ্য উদয় হৈছিল, মোৰ এনে লাগিছিল যেন চম্পা থিয় হৈ আছে, মোৰ ফালে চাই আছে। মই মাত্ৰ এটা জন্তু বিক্ৰী কৰিছিলোঁ, কিন্তু হৃদয়খনো তাইৰ লগত গ'ল। পত্নীয়ে মনে মনে হাতখনত ধৰি ক'লে, আচলতে হৃদয়খনো জীৱনৰ লগত সংযুক্ত হৈ থাকে, মাত্ৰ অলপ ওলাই আহে। আনফালে চহৰত দৰ্শন পঢ়া শুনাত ব্যস্ত আছিল। বিশ্ববিদ্যালয়ত প্ৰথম ভাষণত সি ক'লে, মোৰ নাম দৰ্শন আৰু দেউতা এজন খেতিয়ক। তেওঁলোকৰ সপোনক ত্যাগ কৰিলে যাতে মই মোৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ। গোটেই হলঘৰটোত হাত চাপৰিৰে প্ৰতিধ্বনিত হ'ল, কিন্তু দৰ্শনৰ হৃদয়ে জানিছিল যে এই হাত চাপৰিৰ আঁৰত লুকাই আছে এখন পথাৰৰ নীৰৱ বিদায়, এগৰাকী মাতৃৰ নিস্তব্ধতা আৰু এজন পিতৃৰ চকুত লুকাই থকা যন্ত্ৰণা। চন্দ্ৰকিশোৰে প্ৰায়ে বহি দৰ্শনৰ পুৰণি কিতাপবোৰ পঢ়িছিল। কিতাপবোৰ ইউনিফৰ্ম আৰু বেগটোলৈ চালে। বেগটোৰ পৰা এখন পুৰণি ছবি উলিয়াই আনিলে, য'ত তেওঁৰ মহ চম্পাৰ ছবি অংকন কৰা আছিল, যিখন দৰ্শনে শৈশৱত অংকন কৰিছিল। তাত লেখা আছিল, মোৰ চম্পা, মোৰ বন্ধু। দিন পাৰ হৈ গ'ল, কিন্তু চন্দ্ৰকিশোৰৰ হৃদয়খন আগৰ দৰে নাছিল। এতিয়া তেওঁ সেই কথা বুজি পালে যে এইটো মাত্ৰ আৰম্ভণিহে, ত্যাগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইটো আছিল মাত্ৰ প্ৰথম পদক্ষেপ। এতিয়ালৈকে দামটো কেৱল এটা জন্তুৰ আছিল। ইয়াৰ পিছত কি বিক্ৰী কৰিব লাগিব? এইটো প্ৰশ্নই তেওঁৰ হৃদয়ত গভীৰতাত ক'ৰবাত আবদ্ধ হৈ পৰিছিল, যেন কেতিয়াও শেষ নোহোৱা এটা বিষ। ৰাতিৰ নিস্তব্ধতাত চন্দ্ৰকিশোৰৰ পত্নী হঠাৎ সাৰ পালে। চৌকাটোৰ ওচৰত বহি জ্বলাই দিলে এটা কম শিখা। কোঠাটোত পোহৰ বিয়পি পৰাত চন্দ্ৰকিশোৰৰ ভাগৰুৱা মুখখন দেখা গ'ল। বহি আছিল, হাতত কিছুমান কাগজ লৈ, যিবোৰ তেওঁ বাৰে বাৰে চাই আছিল, যেন সেইবোৰত লেখা ধনখিনি হাতুৰিৰ দৰে তেওঁৰ মনত কোবাই আছে। সেইখন দৰ্শনৰ ছেমিষ্টাৰৰ মাচুলৰ বিল আছিল। এইবাৰ 2 লাখ টকা। যোৱাবাৰ বিক্ৰী কৰা মহটো মাত্ৰ আৰম্ভণিহে আছিল। এতিয়া এই সপোনটোৱে তেওঁৰ দুৱাৰমুখত সমস্ত শক্তিৰে থিয় হৈ আছিল, আৰু তাৰ ভোক বাঢ়ি আহিছিল। ঘৈণীয়েকে চিন্তিত সুৰত সুধিলে, কি হ'ল? তাৰ মাচুল বৃদ্ধি কৰা হ'ল। চন্দ্ৰকিশোৰে মূৰটো নমাই মাত দিলে, যেন তেওঁৰ একো ক'বলৈ শক্তি বাকী নাথাকিল। এতিয়া কি বিক্ৰী কৰিব? চন্দ্ৰকিশোৰে একো কোৱা নাছিল,
মাত্ৰ তেওঁ পুৰণি আলমাৰীৰ চাবিটো তুলি আলমাৰীটো খুলি তেওঁৰ ঘৰৰ মাটিৰ কাগজবোৰ উলিয়াই আনিলে। হেৰি, নাই, এইটো নকৰিব, এইটো আমাৰ ঘৰ, বিক্ৰী কৰিলে কলৈ যাম? চন্দ্ৰকিশোৰে শান্ত চকুৰে ক'লে। এই চালিখন যদি মোৰ ল'ৰাৰ সপোনৰ তললৈ আহে মই আনন্দৰে বন্ধকত দিম। সি ডাক্তৰ হ'ব আৰু মাত্ৰ কেইবছৰমান। পত্নী নিমাত হৈ পৰিল, যেন কোনোবাই তেওঁৰ উশাহ বন্ধ কৰি দিলে। তেওঁৰ জীৱন এই ঘৰতেই কটালে। ল'ৰাক ডাঙৰ দীঘল কৰিছিল। বেৰত হাতৰ চাপ, শীতকালত সূৰ্যৰ পোহৰ আৰু গ্ৰীষ্মকালীন চন্দ্ৰৰ পোহৰ চিলিঙত থিতাপি লৈছিল। কিন্তু এতিয়া এই সকলোবোৰ কোনোবা এটা সপোনৰ বাবে বলিদান দিয়া হৈছিল। কিছুদিনৰ পাছত চন্দ্ৰকিশোৰে চহৰৰ বেংকত বহি আছিল। সন্মুখত কাগজ-পত্ৰ, কপালত ঘাম আৰু হৃদয়ত ঋণৰ বোজা। ঋণৰ অনুমোদন হ'ল, ঘৰ বন্ধকত থৈ টকাখিনি মাচুল জমা কৰা হ'ল আৰু পিছৰ বছৰৰ দৰ্শনৰ ক্লাছ আৰম্ভ হ'ল। দৰ্শন বৰ উত্তেজিত হৈ পৰিল। দেউতা, মই পৰৱৰ্তী লেবৰেটৰী গৱেষণাত যোগদান কৰিছোঁ। ডাক্তৰ বিশ্বালে মোক চিনি পাব ধৰিছে। চন্দ্ৰকিশোৰে হাঁহি হাঁহি শুনিছিল, কিন্তু ভিতৰৰ গভীৰতাত তেওঁ প্ৰতিটো শব্দৰ খৰচ অনুভৱ কৰিছিল। মাহৰ পিছত মাহ পাৰ হৈ গ'ল, মাচুল বাঢ়ি গৈ থাকিল। এতিয়া পিছৰ পাকটো আছিল ওচৰৰ মাটি, যিখিনি মাটি চন্দ্ৰকিশোৰে সদায় ভৱিষ্যতৰ বাবে জমা কৰি ৰাখিছিল। এতিয়া সেইখিনিও বিক্ৰী হ'বলৈ ধৰিলে। এদিন পত্নীয়ে ক'লে, হেৰি, আপুনি কেতিয়াবা ভাবিছেনে, যদি সি ডাক্তৰ হ'ব নোৱাৰে তেন্তে কি হ'ব? আমি কলৈ যাম? চন্দ্ৰকিশোৰে বাধা দি ক'লে, সি নিশ্চয় ডাক্তৰ হ'ব। ভগৱান আৰু মোৰ ল'ৰাৰ ওপৰত বিশ্বাস আছে। দৰ্শন বিশ্ববিদ্যালয়ত বিখ্যাত হৈ পৰিছিল। বন্ধু বাঢ়িল, ভাষণ বাঢ়িল, ছ'চিয়েল মিডিয়াত ফটো পোষ্ট কৰিবলৈ ধৰিলে। নতুন পৰিৱেশত নিজকে ডাঙৰ বুলি গণ্য কৰিবলৈ ধৰিলে। এদিন সি ফোনত ক'লে, দেউতা, কলকাতাত মেডিকেল ছেমিনাৰ আছে, যোৱাটো গুৰুত্বপূৰ্ণ। পঞ্জীয়ন ৫,০০০ টকা আৰু সুকীয়া ভ্ৰমণ খৰচ। সেয়া সম্ভৱ হ'বনে? চন্দ্ৰকিশোৰে পকেটত মাত্ৰ ৩,০০০ টকা থাকিলেও মূৰ তল কৰি হ'ব বুলি ক'লে। তাৰ পিছত তেওঁ বজাৰলৈ গ'ল। পুৰণি বাচন বৰ্তন, এটা ছাগলীৰ পোৱালি বিক্ৰী কৰি পুতেকৰ বাবে টকা পঠিয়াই দিলে। গাঁৱৰ মানুহে কথা পাতিবলৈ ধৰিলে, চন্দ্ৰকিশোৰে সকলো বিক্ৰী কৰি আছে। পুতেকৰ সপোনৰ পিছত সি পাগল হৈ গৈছে। কোনোবাই দুখেৰে ক'ব, ভগৱানে কৰক দৰ্শন সঁচাকৈয়ে ডাক্তৰ হৈ যাওক, নহ'লে চন্দ্ৰকিশোৰৰ বাবে সকলো শেষ হৈ যাব। পত্নী এতিয়া প্ৰায়ে নিমাত হৈ আছিল। তেওঁৰ মুখত অহৰহ চিন্তা আছিল। এদিন সন্ধিয়া চন্দ্ৰকিশোৰে বহি আছিল, হাতত পুৰণি লোটা এটা লৈ, যাৰ ওপৰত দৰ্শনে শৈশৱতে তাৰ নাম আৰু হৃদয় লিপিবদ্ধ কৰিছিল। তেওঁৰ মনত পৰিল সেইদিনা, যেতিয়া দৰ্শনে প্ৰথমবাৰৰ বাবে কৈছিল, দেউতা, মই ডাঙৰ হৈ ডাক্তৰ হ'ম, সকলোকে সহায় কৰিম আৰু আপোনাক ডাঙৰ গাড়ী এখন দিম। চন্দ্ৰকিশোৰৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ আকাশলৈ চালে আৰু ক'লে, হে ভগৱান, মোৰ বলিদান অসাৰ নহওক। এতিয়া সেই সময় আহিছিল যেতিয়া শেষৰ পথাৰখনো বিক্ৰী কৰিবলগীয়া হৈছিল। এইবাৰ চন্দ্ৰকিশোৰৰ মাতটো ঠোকাঠুকি হৈছিল। নথি-পত্ৰত চহী কৰি থাকোঁতেই তেওঁৰ হাত দুখন কঁপি উঠিছিল। ঘৈণীয়েকে কোঠাটোলৈ আহি ক'লে, এতিয়া সময় হ'ল, এতিয়া আমাৰ মূৰৰ ওপৰত মাত্ৰ আকাশখন থাকিব। চন্দ্ৰকিশোৰে মাত্ৰ ক'লে, এয়া শেষ ছেমিষ্টাৰ, মাত্ৰ এবাৰ এইটো শেষ হ'লেই। যেতিয়া দৰ্শনে গম পালে যে দেউতাই শেষৰ মাটিখিনিও বিক্ৰী কৰিছে, তেতিয়া তাৰ মুখত ক্ষন্তেক সময়ৰ বাবে নিস্তব্ধতা আহিল। কিন্তু তাৰ পিছত সি নিজকে নিয়ন্ত্ৰণ কৰিলে। দেউতা, মই আপোনাক নিৰাশ নকৰোঁ। মোৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। চন্দ্ৰকিশোৰে আশীৰ্বাদ দি বিদায় দিলে। কিন্তু তেওঁৰ অন্তৰত এটা অদ্ভুত ভয়ে থিতাপি লৈছিল, যেন সপোনবোৰ পূৰণ হোৱাৰ সলনি সি আন্ধাৰত হেৰাই গৈছে। পৰীক্ষাৰ শেষ দিন আছিল। দৰ্শনৰ হাত দুখন ঘামত তিতিছিল। হৃদয়ত অজানিতে অশান্তিৰ সৃষ্টি হৈছিল। পৰীক্ষা কক্ষৰ দুৱাৰমুখত থিয় হৈ শেষবাৰৰ বাবে পঢ়া-শুনা আওৰাই মাকৰ প্ৰাৰ্থনা মনত পেলাই পৰীক্ষাৰ কক্ষত প্ৰৱেশ কৰিলে। সি জানিছিল যে এইটো কেৱল পৰীক্ষা নহয়, এটা যাত্ৰাৰ সিদ্ধান্ত আছিল। এটা যাত্ৰা যে চন্দ্ৰকিশোৰে সপোনৰ ভেটিতেই আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ কলমে কেতিয়াবা সেই সপোনবোৰৰ ৰংবোৰ ম্লান কৰি পেলায়।
পৰীক্ষাৰ পাছত যেন দিন ৰাতি আৰু সপ্তাহবোৰ বন্ধ হৈ গ'ল। চন্দ্ৰকিশোৰে দুদিনৰ মূৰে মূৰে দৰ্শনক ফোন কৰিছিল। বোপা, পৰীক্ষা কেনেকুৱা আছিল? আৰু প্ৰতিবাৰেই লেহেমীয়া মাতেৰে উত্তৰ দিছিল দৰ্শনে, দেউতা, ঈশ্বৰে আশীৰ্বাদ কৰিব। চন্দ্ৰকিশোৰে কিবা এটা অস্বাভাৱিক অনুভৱ কৰি আছিল। তেওঁ এতিয়া প্ৰাৰ্থনাত অধিক সময় কটাবলৈ ধৰিলে। পত্নী আৰু আগৰ দৰেই শান্ত নাছিল, অনবৰতে চিন্তিত হৈ আছিল। এদিন তেওঁ ক'লে, ভগৱানে যদি ফল নিদিয়ে তেন্তে কি হ'ব? চন্দ্ৰকিশোৰে মাত্ৰ এটাই বাক্য ক'লে, তেন্তে যিয়েই নহওক ঈশ্বৰৰ ইচ্ছাত হ'ব। ফলাফলৰ দিন আহিল। দৰ্শনে বন্ধু বান্ধৱীৰ লগত কম্পিউটাৰত ৰিজাল্ট চেক কৰিলে, কিন্তু তাত নিজৰ নাম নাপালে। তাৰ এনে লাগিল যেন কোনোবাই তাৰ আত্মাটো উলিয়াই লৈ গৈছে। বন্ধুসকলে তাক সান্তনা দিলে আৰু কান্ধত থপৰিয়াই দিলে, কিন্তু সি জানিছিল যে যিটো সপোনৰ বাবে সি সকলো ৰিস্ক লৈছিল, সেই সপোনটো আজি মাটিত পুতি থোৱা হৈছে। সেই দিনটো বৰ গধুৰ আছিল। দৰ্শনে চন্দ্ৰকিশোৰক ফোন কৰে, কিন্তু কথাবোৰ ডিঙিত আবদ্ধ হৈ পৰে। মাত্ৰ এইটোৱেই ক'ব পাৰিলে, দেউতা, মই পাছ কৰিব নোৱাৰিলোঁ। সিটো পাৰে সম্পূৰ্ণ নিস্তব্ধতা। তাৰ পাছত চন্দ্ৰকিশোৰৰ ভঙা মাতটো আহিল, ঠিক আছে ল'ৰা, ভগৱানে ভাল কৰিব। চন্দ্ৰকিশোৰৰ কণ্ঠত চূড়ান্ত যুদ্ধৰ আগত এজন যোদ্ধাই অনুভৱ কৰা পৰাজয়ৰ প্ৰতিফলন ঘটিছিল। ফোনটো ছুইচ অফ কৰি সি এনেকৈয়ে কেইবা মুহূৰ্তৰ সময় কষ্টৰ বোজাৰ তলত বহি থাকিল। চৰাইবোৰ বাহলৈ উভতি আহিছিল। সূৰ্য অস্ত গৈছিল, যদিও চন্দ্ৰকিশোৰৰ মুখখন যেন সময়ৰ বাহিৰত ৰংহীন নিৰ্জীৱ। পত্নীয়ে আচৰিত হৈ সুধিলে, কি হ'ল? চন্দ্ৰকিশোৰে লাহেকৈ ক'লে, দৰ্শন বিফল হ'ল। ঘৈণীয়েক বহিল, যেন কোনোবাই তাইৰ ভৰিৰ তলৰ পৰা মাটিখিনি টানি উলিয়াই নিলে। তেন্তে আমি এতিয়া কি কৰিম? চন্দ্ৰকিশোৰে হুমুনিয়াহ কাঢ়ি ক'লে, নাজানো, হয়তো সি চাকৰি এটা বিচাৰি উলিয়াব লাগে। কিছুদিনৰ পিছত দৰ্শনে ফোন কৰিলে। এতিয়া সি হস্পিতাল এখনত সৰু চাকৰি এটা পাইছে। সহায়কৰ দৰমহা কম আছিল, যদিও একো নথকাতকৈ ভাল আছিল। চন্দ্ৰকিশোৰে জোৰকৈ হাঁহি এটা মাৰি ক'লে, ভাল ল'ৰা, কামৰ সৰু-বৰ নাই। কিন্তু তেওঁৰ হৃদয়ে মনে মনে ক'লে, যি দামত মই এই সপোনটো কিনিলোঁ তাৰ পৰিণাম এইটো নহয়। চন্দ্ৰকিশোৰে আৰু পত্নীয়ে পুৰণি ঘৰটো এৰি যোৱাৰ সিদ্ধান্ত ল'লে। এতিয়া একোৱেই বাকী নাছিল তাত। মাটিও নাছিল, ঘৰো নাছিল, কৰ্মসংস্থাপনো নাছিল, মাথো স্মৃতিবোৰ আছিলে, যিবোৰ প্ৰতিখন বেৰত আবদ্ধ হৈ থকা দুখৰ দৰে হৈ পৰিছিল। কেইটামান পুৰণি ট্ৰাংক, কিছুমান কাপোৰ আৰু ভঙা সপোন, এইবোৰ আছিল তেওঁৰ বস্তু। পুৰণি ঘৰটোত তলা মাৰি আকৌ এবাৰ পিছলৈ ঘূৰি চালে, যি দুৱাৰৰ পিছফালেই তেওঁ গোটেই জীৱন কটালে। দৰ্শনে চহৰত সৰু ভাড়াঘৰ এটাৰ ব্যৱস্থা কৰিছিল। মাক দেউতাকক নিবলৈ গ'ল। গোটেই বাটটো নিস্তব্ধ হৈ পৰিল। চহৰৰ সেই সৰু ফ্লেটটোত সকলো নতুন আছিল, যদিও হৃদয়বোৰ পুৰণি ঘাঁৰে ভৰি পৰিছিল। দৰ্শন সোনকালেই হস্পিতাললৈ গৈ সন্ধিয়া ভাগৰুৱা হৈ উভতি আহিছিল। চন্দ্ৰকিশোৰে খিৰিকীৰে বাহিৰৰ যান-বাহনৰ ফালে চাই থাকিব আৰু ভাবিব যে এসময়ত পথাৰত উল্লাসিত হৈ থকা জীৱনটো এতিয়া চিমেণ্টৰ বেৰত বন্দী হৈ আছে। চহৰৰ ৰাতিপুৱাটো গাঁৱৰ ৰাতিপুৱাৰ পৰা সম্পূৰ্ণ পৃথক আছিল। এতিয়া দৰ্শন নিজৰ কামত ব্যস্ত হৈ পৰিল। হস্পিতালত ৰোগী, ৰিপৰ্ট আদিৰ লগত ব্যস্ত আছিল। সি এতিয়া নিজকে পৰিয়ালটোৰ বাবে যথেষ্ট বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ বাবে সময় উলিয়াবলৈ অসুবিধা পাইছিল। সি কৈছিল, তোমালোক সকলোৱে জিৰণি লোৱা, মই সন্ধিয়া ফল কিছুমান লৈ আহিম। কিন্তু সন্ধিয়া হ'লেই সি ভাগৰুৱা হৈ আৰু ক্লান্ত হৈ খালী হাতেৰে উভতি আহিছিল। এদিন সন্ধিয়া চন্দ্ৰকিশোৰে ঘৈণীয়েকক চাদলৈ যাবলৈ জোৰ কৰিলে। আহা সাবিত্ৰী, চহৰৰ সন্ধিয়া চাওঁ, হয়তো তোমাৰ মনটো ভাল লাগিব। ঘৈণীয়েকে ক্ষীণ হাঁহি এটা মাৰি ক'লে, ইয়াত সন্ধিয়া শান্তি নাই, কেৱল হুলস্থুল। গাঁৱৰ সন্ধিয়াবোৰত যেতিয়াই বতাহৰ ভজনৰ শব্দবোৰৰ প্ৰতিধ্বনি হৈছিল, এতিয়া কেৱল বাহনৰ শব্দ শুনা যায়। কেইদিনমানৰ ভিতৰতেই পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। চন্দ্ৰকিশোৰে দৰ্শনক ক'লে, বোপা, তোমাৰ মাৰ গাটো ভাল নহয়, ভাল ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ।
দৰ্শনে আকস্মিকভাৱে উত্তৰ দিলে, দেউতা, মই নিজেই হস্পিটেলত কাম কৰোঁ। ঔষধটো আনিছোৱেই, মাত্ৰ সময়মতেই খাব দিয়ক। চন্দ্ৰকিশোৰে কিবা এটা ক'ব বিচাৰিছিল যদিও মনে মনে থাকিল। তেওঁ উপলব্ধি কৰিলে যে যি পুত্ৰৰ বাবে তেওঁ সকলো বিক্ৰী কৰিছিল, সেই ল'ৰাটোৱে মাকৰ চকুৰ চকুলোও পঢ়িব পৰা নাছিল। এদিন ৰাতি বৰষুণ দি আছিল। পত্নীৰ কাহ আৰু বৰষুণৰ টোপালে কোঠাটোৰ এটা দুখৰ গানলৈ পৰিণত কৰি পেলাইছিল। চন্দ্ৰকিশোৰে পত্নীৰ মূৰত হাত ফুৰাই থাকিল আৰু কিছুমান প্ৰাৰ্থনা গুণগুণাই থাকিল। ৰাতিপুৱালৈকে তেওঁৰ পত্নীৰ উশাহ নিশাহ অনিয়মীয় হৈ পৰিল। চন্দ্ৰকিশোৰে তেওঁৰ পত্নীৰ হাতত ধৰি কৈ আছিল, একো নহয়। তেওঁৰ পত্নীয়ে ক'লে, প্ৰাৰ্থনা কৰক, ঈশ্বৰে সকলো ঠিক কৰি দিব। কিন্তু হয়তো ভগৱানৰ মনত আন এটা কিবা আছিল। ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হ'ল, চন্দ্ৰকিশোৰৰ পত্নী, যিগৰাকীয়ে তেওঁৰ সৈতে জীৱনৰ জুইকুৰাৰ তাপ সহ্য কৰিছিল, এতিয়া চিৰদিনৰ বাবেই শান্তি পাইছিল। চন্দ্ৰকিশোৰৰ চকু দুটা আন্ধাৰে আগুৰি ধৰিলে। নগৰৰ এই ভিৰৰ মাজত তেওঁ যেন অকলশৰীয়াকৈ বহি থাকিল। এতিয়া বৰষুণৰ টোপালবোৰ মাটিত নহয়, তেওঁৰ হৃদয়ত পৰি আছিল। দুপৰীয়ালৈকে দৰ্শন আহিল। মাকৰ মৃতদেহটো দেখি কিছু সময় মনে মনে থিয় হৈ থাকিল। তাৰ পিছত আনুষ্ঠানিক চকুলো টুকি শেষৰ ৰীতি নীতিৰ ব্যৱস্থা কৰিবলৈ ধৰিলে। দেউতা, চিন্তা নকৰিবা, মই সকলো ব্যৱস্থা কৰিম। শান্তিপূৰ্ণভাৱে সংঘটিত হ'ল মৃতদেহ দাহ প্ৰক্ৰিয়া। কোনো নাই ওচৰে পাজৰে, কোনো ঘনিষ্ঠ আত্মীয় নাছিল, মাত্ৰ চুবুৰীয়া দুই এজন আৰু চন্দ্ৰকিশোৰৰ অপূৰ্ণ প্ৰাৰ্থনা। শ্মশানত জুইকুৰা জ্বলাই থাকোঁতেই চন্দ্ৰকিশোৰে মূৰ দোৱাই সৰলভাৱে ক'লে, এতিয়া তুমি এই পৃথিৱীৰ হুলস্থুলৰ পৰা মুক্ত। সৎকাৰৰ অন্তত চন্দ্ৰকিশোৰে বহু সময় বহি থাকিল। ঘৈণীয়েকে কোৱা কথাবোৰ মনত পৰিল। এই সপোনবোৰে আমাক ডুবাই পেলাব, নহয়নে? তুমি ঠিকেই কৈছিলা সাবিত্ৰী। আৰু তাৰ পিছত তেওঁ সম্পূৰ্ণ নিমাত হৈ পৰিল, যেন তেওঁৰ কথা কোৱাৰ ক্ষমতা হেৰাই গৈছে। এতিয়া তেওঁ কাৰো লগত তৰ্ক নকৰে, একো বিচাৰ নাই। প্ৰতিদিনে ৰাতিপুৱা গীতা পাঠ কৰে আৰু ঘৈণীয়েকৰ পুৰণি শাৰী মূৰটো বুকুত লৈ গোটেই দিনটো চুক এটাত বহি থাকিব। এদিন দৰ্শনে ক'লে, দেউতা, আপুনি এতিয়া গাঁৱলৈ উভতি যাব বিচাৰেনে? চন্দ্ৰকিশোৰে পুতেকৰ ফালে চাই ক'লে, এতিয়া তাত কি আছে? তুমি সকলো বিক্ৰী কৰালা। এতিয়া হয়তো মোৰ ছাইও ইয়াত গংগাত উটাই দিব লাগিব। খন্তেক সময়ৰ বাবে দৰ্শনৰ মুখত লাজৰ ভাৱ এটা দেখা গ'ল, কিন্তু তাৰ পিছত মোবাইলটোৰ লগত ব্যস্ত হৈ পৰিল। চহৰৰ জীৱনে চন্দ্ৰকিশোৰক ভিতৰৰ পৰা ফুটা কৰি পেলাইছিল। গাঁৱৰ মুকলি বতাহ মাটি হৈ পৰিল মাথো এটা সপোন। এতিয়া কেৱল বন্ধ খিৰিকী, আঁঠুৰ বিষ আৰু টোপনি নোহোৱা ৰাতিহে বাকী আছিল। প্ৰতি নিশা বিচনাত পৰি থকা অৱস্থাত তেওঁ পত্নীৰ ফটোখন চাই লাহেকৈ কৈছিল, মই মোৰ সপোনৰ বাবে সকলো দিলোঁ, কিন্তু মই নাজানিছিলোঁ যে সপোনবোৰ কেতিয়াবা হৃদয়ত পুতি থ'ব পাৰি। এতিয়া তেওঁ জীৱনৰ সেই সময়ত আছিল, য'ত কোনো কামনা নাছিল, কোনো আশা নাছিল, মাথো নিস্তব্ধতা আৰু পুত্ৰৰ মনোভাৱৰ উদাসীনতা। কোঠাটোত নিস্তব্ধতাই প্ৰতিধ্বনিত হ'ল। খিৰিকীৰ বাহিৰৰ পোহৰটো যেন আন্ধাৰ যেন লাগিল। সময় পাৰ হৈ গ'ল, কেৱল বেৰৰ ঘড়ীটোত, হৃদয়ত নহয়। চন্দ্ৰকিশোৰে দিনটো বিচনাত বহি আছিল আৰু দৰ্শনে ৰাতিপুৱাই হস্পিতাল আৰু গধূলি মোবাইলটোৰ লগত ব্যস্ত হৈ পৰে। পিতৃ পুত্ৰৰ মাজত কোনো কাজিয়া বা অন্তৰংগতা নাছিল, মাথো ঠাণ্ডা দূৰত্ব। এইকেইদিন দৰ্শনে চিকিৎসালয়ত ডাক্তৰ অমৃতাক লগ পালে। বয়সত তাই দৰ্শনতকৈ অলপ ডাঙৰ আছিল, কিন্তু অমৃতা আছিল এগৰাকী শক্তিশালী আৰু সন্মানীয় নাৰী, চাৰুলতাৰ কন্যা, আৰু ব্যক্তিত্বত তেওঁ স্বাৱলম্বী আৰু স্বভাৱত স্পষ্ট আছিল। জীৱনত বাৰে বাৰে ভাঙি পৰা দৰ্শনে অমৃতাৰ গুৰুত্ব আৰু সবল স্বভাৱত আপ্লুত হৈছিল। লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। দৰ্শনৰ গুৰুত্ব, মৌনতা আৰু নম্ৰতাই তাইক আপ্লুত কৰিছিল। এদিন তাই তাক ক'লে, মায়ে বিচাৰে মই এজন ধনী ব্যৱসায়ীক বিয়া কৰাওঁ, কিন্তু মোৰ হৃদয়ে কয় যে তোমাৰ দৰে সত্যবাদী মানুহৰ লগত মোৰ জীৱনটো কটালে ভাল হ'ব। দৰ্শনে কিছু সময় নিমাত হৈ থাকিল। তাৰ পিছত ক'লে, মোৰ হাতত ধন সম্পত্তি নাই, টকাও নাই, আছে এজন অসুস্থ বুঢ়া দেউতা, আৰু মই নিজেও এটা অসম্পূৰ্ণ সপোনৰ ভগ্ন অংশ। অমৃতাই হাঁহি হাঁহি ক'লে,
তেন্তে আমাৰ দুয়োৰে মাজত ভাল মিল হ'ব। মই শক্তিশালী, তুমি সঁচা। মোৰ ঘৰৰ দেৱাল আছিল, কিন্তু সম্পৰ্কৰ ভেটি নাছিল। কেইদিনমানৰ ভিতৰতে অমৃতাই নিজৰ মাক দেউতাকক পতিয়ন নিয়াই বিয়াৰ প্ৰস্তাৱটো পঠিয়াই দিলে। চন্দ্ৰকিশোৰে প্ৰথমে দৰ্শনক কথা মনে মনে শুনিলে। তাৰপিছত অলপ সময় চিন্তা কৰাৰ পিছত ক'লে, বোপা, যদি তুমি ভাবা যে তাইৰ তোমাৰ জীৱনটো ভাল কৰিব পাৰে, তেন্তে মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। চন্দ্ৰকিশোৰে আশা কৰিছিল যে হয়তো এতিয়া দৰ্শনে নিজৰ এখন ঘৰ পাব। হয়তো সি নিজেই সেই সংকীৰ্ণ ঘৰৰ পৰা ওলাই আহি ভাল ঠাইলৈ যাব। বিয়াখন আছিল একেবাৰে সাধাৰণ, কিন্তু অমৃতাৰ পৰিয়ালৰ ফেশ্বন, দামী কাপোৰ আৰু অহংকাৰী ৰূপে চন্দ্ৰকিশোৰক ভিতৰৰ পৰাই সৰু আৰু দুৰ্বল অনুভৱ কৰাইছিল। বিয়াৰ পিছত যেতিয়া চন্দ্ৰকিশোৰে কইনাজনী যোৱাটো চাই থাকোঁতেই তেওঁ অন্তৰত এটা অদ্ভুত শূন্যতা আহিল, যেন এই বিবাহত কিবা এটা অসম্পূৰ্ণ হৈ পৰিছে। কিছু আৱেগ, কিছু অন্তৰংগতা। বিয়াৰ কিছুদিনৰ পিছতেই দৰ্শন আৰু অমৃতাই চহৰৰ দামী অঞ্চলত চন্দ্ৰকিশোৰৰ বাবে এটা সুকীয়া সৰু কোঠা ৰখা হৈছিল, যিটো মূল প্ৰৱেশ দুৱাৰৰ ওচৰত আছিল। প্ৰথম অৱস্থাত অমৃতাৰ আচৰণ ভাল আছিল যদিও অলপ পিছতেই তাই কঠোৰতা দেখুৱাবলৈ ধৰিলে। এদিন চন্দ্ৰকিশোৰে ৰাতিপুৱা চাহ খাবলৈ পাকঘৰলৈ আহি অমৃতাই খঙালকৈ ক'লে, চাহ খাব বিচাৰিলে নিজেই বনাওক, মই ইয়াত চাকৰণী নহয়। চন্দ্ৰকিশোৰে তাইৰ ফালে খন্তেক চাই তাৰপিছত লাহেকৈ ক'লে, বোৱাৰী, মই মাত্ৰ পানী নিবলৈ আহিছোঁ। অমৃতাই কটুভাৱে ক'লে, তেন্তে বাচন বৰ্তনবোৰ কিয় চুইছে? এই ঘৰত বিনামূলীয়া খাদ্য নাই। সেই মুহূৰ্ততেই দৰ্শন কোঠাটোৰ পৰা ওলাই আহিল আৰু অমৃতাই বিষয়টো সলনি কৰিলে। কিন্তু চন্দ্ৰকিশোৰৰ হৃদয়খন প্ৰথমবাৰৰ বাবেই মনে মনে আঘাতপ্ৰাপ্ত হ'ল। কিছুদিন পিছত ৰাতিৰ আহাৰ খোৱাৰ পিছত অমৃতাই চন্দ্ৰকিশোৰৰ ব্যৱহৃত বাচন বৰ্তন তেওঁৰ হাতত তুলি দি ক'লে, এইবোৰ ধুই পেলাওক, ৰাতিপুৱা আহিলে বন কৰা বাইজনীৰ খং উঠিব। চন্দ্ৰকিশোৰৰ আচৰিত যেন লাগিল, কিন্তু ৰাতি আছিল, বতাহ ঠাণ্ডা আছিল। বাচন বৰ্তন ধুই থাকিল, কাপোৰ কানি তিতিলে আৰু হাত দুখন কঁপিবলৈ ধৰিলে। কিন্তু শৰীৰৰ ঠাণ্ডাতকৈ হৃদয়ৰ ঠাণ্ডা বহুত বেছি আছিল। হাত মোহাৰি কোঠালৈ উভতি আহোঁতেই হাতৰ পৰা প্লেট এখন পৰি ভাঙিল। অমৃতাই দৌৰি আহি ক'লে, এই প্লেটখন মোৰ ডিনাৰ ছেটৰ আছিল, বৰ দামী আছিল। আপোনালোকৰ বহুমূলীয়া বস্তুৰ প্ৰতি কোনো আদৰ নাই। চন্দ্ৰকিশোৰে মনে মনে থাকিল, কিন্তু দৰ্শনে খঙাল হৈ ক'লে, দেউতা, মই তোমাক কৈছিলোঁ নহয় বাচন বৰ্তন সাৱধানে চম্ভালিব লাগে। আপুনি সকলো নষ্ট কৰি পেলালে। প্ৰথমবাৰৰ বাবে চন্দ্ৰকিশোৰে একো কোৱা নাছিল, বুজিব পৰা নাছিল। মাথো মনে মনে নিজৰ বিচনাত বহিল। গভীৰ নিশালৈকে সাৰ পাই থাকিল। পত্নীৰ পুৰণি চাদৰখন চকুৰ ওচৰত থৈ প্ৰথমবাৰৰ বাবে পুতেকৰ মাতত দূৰত্ব অনুভৱ কৰিলে। মই তোমাক সকলো দিলোঁ ল'ৰা, মই তোমাক নিজতকৈ বেছি ভাল পাইছিলোঁ, কিন্তু আজি তোমাৰ ঘৰত মই এজন অচিনাকি মানুহ। এসময়ত মাকৰ সন্মুখত কোমল হৃদয়ৰ দৰ্শন এতিয়া অমৃতাৰ প্ৰভাৱত কঠিন হৈ পৰিছিল। প্ৰেম এতিয়া বোজা হৈ পৰিছিল। কিন্তু অন্তৰৰ পৰা দেউতাকক সন্মান কৰিছিল যদিও জিভাখনে বেলেগ কথা ক'বলৈ আৰম্ভ কৰিছিল। ঘৰখন একেই আছিল, বেৰবোৰ একেই আছিল, দুৱাৰবোৰো একেই আছিল, কিন্তু অমৃতাই বাবাৰ কোঠা বুলি ঘৰৰ বাকী অংশৰ পৰা পৃথক কৰা কোঠাটোৰ বাহিৰে এতিয়া চন্দ্ৰকিশোৰৰ বাবে প্ৰতিখন দুৱাৰ বন্ধ হৈ পৰিছিল। আগতে ঘৰখনত চন্দ্ৰকিশোৰৰ উপস্থিতিক আশীৰ্বাদ বুলি গণ্য কৰা হৈছিল, কিন্তু এতিয়া সেই একেটা উপস্থিতি এক অবাঞ্ছিত বোজা হৈ পৰিছিল। ৰাতিপুৱা দৰ্শন সোনকালেই কামলৈ যায় আৰু অমৃতাই তাইৰ প্ৰকৃত ৰংবোৰ মুকলিকৈ দেখুৱাবলৈ আৰম্ভ কৰিছিল। তাই আৰু কোনো দয়া বিবেচনা কৰা নাছিল। তাই চন্দ্ৰকিশোৰৰ মৌনতাক তেওঁৰ দুৰ্বলতা বুলি গণ্য কৰিছিল আৰু প্ৰতিদিনে তাই সেই দুৰ্বলতাৰ কোনোবা নতুন ৰূপত সুযোগ লৈছিল। এদিন অমৃতাই দামী জাতৰ পোহনীয়া কুকুৰ এটা আনিছিল, যাক তাই নিজৰ সন্তানৰ দৰে ব্যৱহাৰ কৰিছিল। এইজন আমাৰ পৰিয়ালৰ নতুন সদস্য, অমৃতাই গৌৰৱেৰে ক'লে। কুকুৰটোৱে গোটেই ঘৰটোত মুক্তভাৱে ঘূৰি ফুৰিছিল, কিন্তু চন্দ্ৰকিশোৰৰ কোঠাটোৰ ওচৰ পোৱাৰ লগে লগেই ভুকিবলৈ আৰম্ভ কৰিছিল। অমৃতাই ধেমেলীয়া সুৰত কয়, আংকল, মোৰ ৰকী আপোনাক দেখি ভয় খায়। হয়তো আপোনাৰ মুখখনে তাক কোনোবা পুৰণি কাজিয়াৰ কথা মনত পেলাই দিয়ে। এদিন চন্দ্ৰকিশোৰে গা ধুবলৈ যাওঁতে কুকুৰটো ভৰিৰ মাজলৈ আহিল আৰু চন্দ্ৰকিশোৰে উজুটি খাই মাটিত পৰিল। হাতৰ পৰা তেজ ওলাবলৈ ধৰিলে। অমৃতা দৌৰি আহিল, কুকুৰটোৰ কাষত গৈ ক'লে, ৰকী, ক'ৰবাত দুখ পালা নেকি? তাৰ পাছত তাই চন্দ্ৰকিশোৰৰ ফালে ঘূৰি ক'লে, আংকল, খোজকাঢ়ি থাকোঁতে সাৱধান হ'ব নোৱাৰেনে? মোৰ ৰকীটোৰ কিবা এটা হ'লে কি হ'ব? চন্দ্ৰকিশোৰে তেওঁৰ আঘাতপ্ৰাপ্ত হাতখনলৈ চালে।
তাৰ পিছত কুকুৰটোলৈ আৰু তাৰ পিছত অমৃতাৰ ফালে। বোৱাৰী, মই পৰিলোঁ, তেওঁ ক'লে। অমৃতাই কঠোৰ সুৰত ক'লে, পৰি যোৱাটো আপোনাৰ অভ্যাস হৈ পৰিছে, কিন্তু মোৰ কুকুৰটোৰ যদি আকৌ কিবা এটা হয় তেন্তে মই সহ্য নকৰোঁ। চন্দ্ৰকিশোৰে সেই নিশাটো বেদনাত কটালে। পুতেক দৰ্শনক কিবা এটা ক'বলৈ মন গ'ল, কিন্তু হৃদয়খনে লগে লগেই বাধা দিলে। যিজনক চকু মুদি মাকৰ মৃত্যুৰ কথা কোৱা হয় তেওঁ কেনেকৈ বুজিব হৃদয়ৰ অৱস্থা। কিছুদিনৰ পাছত চন্দ্ৰকিশোৰৰ পুৰণি বিচনাখন ভাঙি গ'ল। পিঠিৰ বিষটো সহ্য কৰিব নোৱাৰা হৈ পৰিল। তেওঁ অমৃতাক ক'লে, বোৱাৰী, যদি নতুন বিচনা এখন আনিব নোৱাৰা তেন্তে পুৰণি তুলিখন সলনি কৰি দিয়া। মোৰ কঁকালৰ বিষ হৈছে। যদি ইয়াত থকা সা সুবিধাবোৰ ভাল নালাগে তেন্তে বৃদ্ধাশ্ৰমলৈ যাওক, আপোনাৰ দৰে মানুহ তাতেই থাকে। এই কথাটোৱে চন্দ্ৰকিশোৰৰ হৃদয়ত বিজুলীৰ দৰে আঘাত কৰিলে। যি ঘৰৰ প্ৰতিটো ইটা মোৰ কষ্টৰে তৈয়াৰ কৰা হৈছিল তাত মোৰ আৰু ঠাই নাই। সেইদিনা ৰাতি চন্দ্ৰকিশোৰে পুৰণি ট্ৰাংক এটাৰ পৰা পত্নীৰ চাদৰ উলিয়াই মুখত লগাই কান্দি কান্দি ক'লে, তুমি ইয়াত থাকিলে এই সকলোবোৰ হ'বলৈ নিদিলাহেঁতেন। মোৰ ল'ৰাটোৱে মোক ইমান অসহায় দেখা নাপালেহেঁতেন। এতিয়া অমৃতাৰ অত্যাচাৰ সমস্যা হৈ পৰিছে। ই নতুন ৰূপ লৈছিল। তাই ইচ্ছাকৃতভাৱে চন্দ্ৰকিশোৰক সময়মতে খাদ্য দিবলৈ পাহৰি যাব। কেতিয়াবা তাই কৈছিল, আংকলৰ বাবে খাদ্য ৰাখিবলৈ পাহৰিলোঁ। কেতিয়াবা তাই ক'ব, তেওঁ মাত্ৰ ব্ৰেকফাষ্ট কৰিলেহে, যোৱা ৰাতিৰ যি বাকী আছে তাকেই দিয়া। তেওঁ একো গুৰুত্ব নিদিয়ে। তাই প্ৰায়ে চন্দ্ৰকিশোৰৰ সাধাৰণ সাজ পোছাকৰ ওপৰত মন্তব্য কৰিছিল। পাইজামা চাৰ্ট পিন্ধি শহুৰেকে আলহীৰ আগত হাজিৰ হোৱা কোনোবাই কেতিয়াবা দেখিছেনে? ভগৱানৰ স্বাৰ্থত তেওঁ কোঠাটোৰ পৰা ওলাই যাবলৈ নিদিবা। এতিয়া চন্দ্ৰকিশোৰে আহাৰ খোৱাৰ সময়তহে ৰুমৰ বাহিৰলৈ যাব লগা হ'ল। কেতিয়াবা বাঁহী ৰুটি, কেতিয়াবা বাঁহী তৰকাৰী। জীৱনৰ অপমানজনক অৱস্থাটোক যেন নিজৰ ভাগ্য বুলি মানি লৈছিল। মনে মনে সকলো খাইছিল। এদিন চন্দ্ৰকিশোৰে নিজৰ ট্ৰাংকৰ পৰা পত্নীয়ে লিখা প্ৰাৰ্থনা এটা উলিয়াই আনিলে। হে প্ৰভু, যি পুত্ৰৰ বাবে মই সকলো এৰি দিলোঁ, তাৰ ঘৰত যদি মই ঠাই নাপাওঁ তেন্তে মোক লৈ যোৱা। তোমাৰ পৃথিৱীত ঠাইৰ অভাৱ নাই। এদিন শীতকালৰ ঠাণ্ডা ৰাতিপুৱা যেতিয়া সূৰ্যৰ ৰশ্মিয়েও খিৰিকীৰে ভুমুকি মাৰিবলৈ ভয় কৰিছিল, চন্দ্ৰকিশোৰে টোপনি আধৰুৱা কৰি সাৰ পালে। শৰীৰত কোনো উষ্ণতা নাছিল, হৃদয়ত কোনো আশা নাছিল। বিচনাৰ কম্বলখন বাৰে বাৰে পিছলি গৈ আছিল, যেন এতিয়া সেইখনেও আমনি পাইছে। এদিন অমৃতাৰ বন্ধু এজন ঘৰলৈ আহি সকলোৰে লগত ৰাতিৰ আহাৰ খাবলৈ আহিল। অমৃতাই বিশেষ ব্যৱস্থা কৰিলে, কিন্তু চন্দ্ৰকিশোৰৰ কথাও নক'লে। সেই বন্ধুজনে পাকঘৰলৈ গৈ চোতালত বহি থকা চন্দ্ৰকিশোৰক দেখি আচৰিত হ'ল। কোন এই বুঢ়া মানুহজন? অমৃতাই ক'লে, মোৰ শহুৰ, ইয়াতেই থাকে। তেওঁ বৰ সহজ সৰল। চন্দ্ৰকিশোৰে মনতে ক'লে, হয়, মই সহজ, কাৰণ সৰলতাই কাৰোবাক সন্মান দিয়ে আৰু কাৰোবাৰ পৰা কাঢ়িও লৈ যায়। সেই নিশা চন্দ্ৰকিশোৰে বহুত কান্দিলে। মই সম্পৰ্কক মূল্য দিছিলোঁ, গতিকে মই সকলো ত্যাগ কৰিছিলোঁ, কিন্তু আজি সম্পৰ্কৰ মূল্য টকাত জুখিব পাৰি। সেই ৰাতিপুৱাৰ বতাহে আৰু সতেজতা নিদিয়ে। এসময়ত গাঁৱৰ পথাৰত যি অনুভৱ হৈছিল, নিম গছৰ ছাঁ, পত্নীৰ মাত আৰু কেঁচা মাটিৰ গোন্ধ, এতিয়া চহৰৰ ৰাতিপুৱাবোৰত মাথো নিস্তব্ধতা আৰু উদাসীনতা আছিল। চন্দ্ৰকিশোৰে সেই ঘৰত বয়োজ্যেষ্ঠৰ দৰে নহয়, বোজাৰ দৰে থাকিবলৈ আৰম্ভ কৰিলে। যি বোজা কোনেও আঁকোৱালি ল'ব নোৱাৰিলে বা হৃদয়ত স্থান দিব নোৱাৰিলে। কোঠাটোৰ চুকত, কেতিয়াবা দুৱাৰৰ ওচৰত, কেতিয়াবা অমৃতাই তেওঁৰ বাবে স্থায়ী ঠাই ঠিক কৰি দিয়া চোতালৰ বেঞ্চখনত। এইটো আংকলৰ চুক, তাই আলহীক হাঁহি হাঁহি ক'ব। আমি ইয়াত শুদ্ধ বতাহ পাবলৈ তেওঁৰ কাৰণে ৰাখিছোঁ। কিন্তু চন্দ্ৰকিশোৰে গম পাইছিল, এইটো তেওঁৰ খোৱাৰ কোণ, এটা চুক য'ত এতিয়া কেৱল বাঁহী ৰুটি, বাকী থকা তৰকাৰী আৰু ঠাণ্ডা পানীহে পায়। এদিন দুপৰীয়া অমৃতাই বাকী থকা খাদ্যখিনি আনি চন্দ্ৰকিশোৰৰ সন্মুখত থৈ দিলে আৰু তেওঁ কেৱল মনে মনে প্লেটখনলৈ চাই থাকিল। পাচলিৰ ওপৰতেই তেলে থিতাপি লৈছিল আৰু ৰুটিখন জঠৰ হৈ পৰিছিল, যেন সময়ৰ নিষ্ঠুৰতাই কঠিন কৰি পেলাইছিল। আংকল, ভোকত থকাতকৈ এইটোৱেই ভাল, অমৃতাই কটুক্তিৰে ক'লে। চন্দ্ৰকিশোৰে লাহে লাহে প্লেটখন তুলি দুৱাৰৰ ওচৰত বহি খাবলৈ ধৰিলে। আগতে পত্নীয়ে মৰমেৰে প্ৰস্তুত কৰা সেই টুকুৰাবোৰ এতিয়া জিভাত ফোঁহা যেন লাগিছিল। দৰ্শন সেই সময়ত ঘৰত নাছিল, হস্পিতালত আছিল। সন্ধিয়া ঘূৰি আহোঁতে অমৃতাই ভাল সুৰত ক'লে, তোমাৰ দেউতাই আজিও চোতালতে খালে। ডাইনিং ৰুমৰ বতাহ তেওঁৰ চাগে ভাল নালাগে।
হয়তো দৰ্শনে কেৱল হাঁহি এটা মাৰিলে। এতিয়া সি ঘৈণীয়েকৰ লগত সকলো কথাতেই একমত হ'বলৈ ধৰিলে। কথাটো যিমানেই কঠোৰ নহওক কিয়। কিছুদিনৰ পাছত ঠাণ্ডাৰ তীব্ৰতা বাঢ়ি গ'ল। চন্দ্ৰকিশোৰে অলপ অসুস্থ অনুভৱ কৰিবলৈ ধৰিলে। যেতিয়া তেওঁৰ ঠাণ্ডা, ডিঙিৰ বিষ আৰু কঁপালত সামান্য জ্বৰ হ'বলৈ ধৰিলে, তেতিয়া তেওঁ মনতে ক'লে, হয়তো বতৰৰ প্ৰভাৱেই, আৰু মনে মনে নিজৰ কোঠাটোত শুই পৰিল। পিছদিনা জ্বৰত সাৰ পাই তেওঁ কাহ মাৰিবলৈ ধৰিলে। কঁপি থকা হাত দুখনেৰে দুৱাৰখন খুলি লাহে লাহে চোতালৰ ফালে আগবাঢ়ি গ'ল। অমৃতাই দূৰৰ পৰা ক'লে, আংকল, জ্বৰ লৈ কিয় ওলাই আহিছে? ৰুমটোত আকৌ যাওক, মই ঔষধ পঠাই দিম। কিন্তু ঔষধ নাহিল আৰু কোনো খবৰো নাহিল। গোটেই দিনটো জ্বৰত অকলশৰীয়া হৈ থাকিল। তেওঁ তাতেই পৰি থাকিল। কোনেও তেওঁক চাবলৈ নাহিল আৰু কোনেও সান্তনাৰ দুই এটা শব্দও কোৱা নাছিল। ৰাতি জ্বৰ বাঢ়িল। চন্দ্ৰকিশোৰৰ শৰীৰ কঁপিবলৈ ধৰিলে। পুৰণি কম্বল এখনেৰে গাটো ঢাকি চিলিঙৰ ফালে চাই আছিল। তেওঁৰ মুখৰ পৰা এটা শব্দ ওলাই আহিল, সাবিত্ৰী, তুমি ইয়াত থাকিলে তোমাৰ হাতখন বিচাৰিলোহেঁতেন। একে সময়তেই দূৰৰ পৰা সকলো চাই থকা গেটকিপাৰজনে লাহে লাহে ভিতৰলৈ আহি ক'লে, বাবাজী, আপোনাৰ গা ভাল নহয়? আহক, মই ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। চন্দ্ৰকিশোৰে দুৰ্বল মাতেৰে ক'লে, নাই ল'ৰা, মাত্ৰ ঔষধ এটা আনি দিয়া, মই বৰ ভাগৰি পৰিছোঁ। চকীদাৰজনে লগে লগে বজাৰলৈ গৈ গৰম গাখীৰৰ লগতে কিছু টেবলেট আৰু জ্বৰৰ ঔষধ লৈ আহিল। তেওঁ নিজেই চন্দ্ৰকিশোৰক নিজৰ হাতেৰে ঔষধ দি কম্বলেৰে ঢাকি দিলে। তেওঁ ক'লে, বাবাজী, আপুনি মোৰ দেউতাৰ দৰে, এনে অৱস্থাত অকলে নাথাকিব। চন্দ্ৰকিশোৰৰ চকুৰ পৰা চকুলো ওলাই আহিল। তেওঁ আছিল অচিনাকি, কিন্তু তেওঁৰ হৃদয়ত মানৱতা জীয়াই আছিল। পিছদিনাই যেতিয়া অমৃতাই গম পালে যে চকীদাৰজনে ঔষধ দিবলৈ আহিছিল, তেতিয়াই তাই খঙেৰে ক'লে, কাৰ অনুমতি লৈ ভিতৰলৈ আহিলা? কোন তুমি মোৰ শহুৰক ঔষধ দিবলৈ? মাথাত কিবা জ্ঞান আছেনে নাই? চকীদাৰজনে মনে মনে থিয় হ'ল, মূৰটো তল কৰি। সাৱধান, যদি তুমি আকৌ তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰা, তেন্তে মই তোমাক চাকৰিৰ পৰা বৰখাস্ত কৰিম। চন্দ্ৰকিশোৰে দুৱাৰৰ পিছফালৰ পৰা সকলো কথা শুনি আছিল। তেওঁ একো কোৱা নাছিল, মাত্ৰ ভিতৰৰ পৰা ভাঙি গৈছিল। দৰ্শন ঘৰলৈ আহিলত অমৃতাই ক'লে, চকীদাৰজনে সীমা অতিক্ৰম কৰি আছিল। মনত ৰাখিব, তেওঁ এজন কৰ্মচাৰী। দৰ্শনে মূৰ জোকাৰিলে, কিন্তু তাই দেউতাকৰ জ্বৰৰ কথা এবাৰো উল্লেখ নকৰিলে। সেইদিনা ৰাতি চন্দ্ৰকিশোৰে খিৰিকীখন খুলি চন্দ্ৰলৈ চালে। গাঁৱৰ ঘৰৰ ছালৰ ওপৰত মোৰ পত্নীয়ে চাই ভাল পোৱা চন্দ্ৰটো ঠিক একেই আছে, কিন্তু পৰিস্থিতি কিমান সলনি হৈছে। পুৰণি ৰুমাল এখন উলিয়াই ল'লে, য'ত পত্নীয়ে হালধি আৰু সেন্দুৰেৰে জয় শ্ৰীৰাম লেখা আছিল। সেই ৰুমালখনত তেতিয়াও পত্নীৰ মৰমৰ সুগন্ধি আছিল। চকুৰ আগত ৰাখি তেওঁ ম্লান মাতেৰে ক'লে, এতিয়া মোক কোনো ঔষধৰ প্ৰয়োজন নাই। এতিয়া মোৰ মাথো তোমাৰ প্ৰেমৰ কথা মনত আছে, যিটো কোনো মন্ত্ৰ, কোনো ঔষধে আঁতৰাব নোৱাৰে। সময় পাৰ হ'বই। চন্দ্ৰকিশোৰৰ বাবেও সময় পাৰ হৈ গৈছিল, কিন্তু এনে এটা সময় য'ত হাঁহি নাছিল, কোনো সুখৰ আভাস নাছিল, মাথো মৌনতা আৰু নিসংগতা আছিল। সেই যন্ত্ৰণা, সেই অপূৰণীয় আশাবোৰ দিনে দিনে বাঢ়ি আহিছিল। 5 বছৰ পাৰ হৈ গ'ল, কিন্তু চন্দ্ৰকিশোৰৰ হৃদয়ৰ অৱস্থা একেই আছিল। এতিয়া তেওঁ খুব কম কথা কয়, প্ৰায়ে চুক এটাত বহি থাকিল বা গীতা পাঠ কৰি থাকে। এই বছৰবোৰত দৰ্শন আৰু অমৃতাৰ এটি পুত্ৰ সন্তান জন্ম হয়। সেই ঘৰখনত হাঁহি আৰু সুখৰ প্ৰতিধ্বনি বিৰাজ কৰিছিল যদিও সেই হাঁহিৰ সেই মুহূৰ্তবোৰত সেই বুঢ়া দেউতাকৰ ঠাই নাছিল। শিশুটিৰ জন্মৰ দিনা চন্দ্ৰকিশোৰে দুৱাৰৰ ওচৰতে বহি থাকিল। কোনোৱেই তেওঁক ভাল খবৰটো দিবলৈ নাহিল, মিঠাইও নিদিলে, অভিনন্দনো নিদিলে। চিকিৎসালয়ৰ পৰা উভতি আহোঁতে চন্দ্ৰকিশোৰে কোনোবাই কেঁচুৱাটোক দেখুৱাব বুলি আশা কৰি দূৰৰ পৰা চাই থাকিল, কিন্তু অমৃতাই কেঁচুৱাটোক লুকুৱাই ৰাখিছিল। এইবোৰ গাঁৱৰ মানুহ, কেঁচুৱাটোৰ ওচৰলৈ যাবলৈ নিদিবা, নজৰ লাগিব, অমৃতাই দৰ্শনক ক'লে। দৰ্শনে দুখত মূৰটো জোকাৰিলে। হয়তো সি ভিতৰৰ পৰা কিবা এটা অনুভৱ কৰিছিল, কিন্তু মুখখন বন্ধ হৈ থাকিল আৰু পত্নীৰ ইচ্ছাত তাৰ আদেশ হৈ পৰিছিল। চন্দ্ৰকিশোৰে কেতিয়াও শিশুটিক কোলাত ল'বলৈ জোৰ দিয়া নাছিল, তাক চুবলৈ চেষ্টা কৰা নাছিল। তেওঁ মাত্ৰ ৰাতি প্ৰাৰ্থনা কৰিছিল, হে ভগৱান, অনুগ্ৰহ কৰি মোৰ সপোনত সেই মুখখন দেখুৱাওক, যিখন মুখ পৃথিৱীয়ে মোক দেখুওৱা নাই, যাতে মই জানিব পাৰোঁ মোৰ সন্তানটো কেনেকুৱা। সময় পাৰ হৈ গ'ল। চন্দ্ৰকিশোৰ ইমানেই দুৰ্বল হৈ পৰিছিল যে খোজকাঢ়ি গৈ থাকোঁতেও বেৰৰ সহায় ল'ব লগা হৈছিল। কঁকালটো বেঁকা হৈ গৈছিল।
তেওঁৰ মনত এটাই প্ৰাৰ্থনা, হে ভগৱান, মোৰ সময় যেতিয়াই আহিব মোক তোমাৰ ওচৰলৈ প্ৰাৰ্থনাৰ সময়ত মাতিবা। এদিন ঘৰতে ভোজৰ আয়োজন কৰা হ'ল। গোটেই মিতিৰ কুটুম আহিছিল। সকলো সজ্জা আৰু প্ৰস্তুতিৰ কামত ব্যস্ত আছিল। অমৃতাই ৰাতিপুৱাৰ পৰাই ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু প্ৰথমে চন্দ্ৰকিশোৰক ছাদত থকা কোঠাটোলৈ পঠিয়াই দিলে। আংকল, আজি ওপৰতে থাকিব, আলহী আহি আছে। অচিনাকি বৃদ্ধ এজনক দেখা পালে মানুহে কি ভাবিব? চন্দ্ৰকিশোৰে মনে মনে থাকিল। হাতত ভাগৱতখন লৈ ছাদত থকা কোঠাটোলৈ আগবাঢ়ি গ'ল। তেওঁৰ ভৰি দুখন কঁপিছিল যদিও মুখত কোনো অভিযোগ নাছিল। তেওঁৰ মনটোৱে মাথো কৈ আছিল, এইখন মোৰ ল'ৰাৰ ঘৰ, তাত মোৰ বাবে ঠাই নাই। ওপৰৰ সৰু কোঠাটো পাই তেওঁ প্ৰাৰ্থনাৰ মেটখন মেলি বহিল। তলৰ মহলাৰ পৰা তেওঁ আত্মীয়ৰ কথা বতৰা, হাঁহি ধেমালিৰ শব্দ শুনিবলৈ পাইছিল। সুস্বাদু খাদ্যৰ সুগন্ধি আহিছিল। সকলো উৎসৱ উদযাপনৰ দৰে আছিল যদিও চন্দ্ৰকিশোৰৰ জীৱন এতিয়া এক নিৰ্জন হৈ পৰিল। গধূলি আৰতিৰ সময়ত তেওঁ নিজৰ সৰু মন্দিৰত এটা দীপ জ্বলাইছিল। হাত মেলি মনে মনে বহি চকু দুটা মুদি দিলে। তেওঁ বহু সময় ধ্যানত নিমগ্ন হৈ থাকিল। হয়তো তেওঁ প্ৰাৰ্থনা কৰি আছিল বা মনৰ ভিতৰত থকা সংঘাতৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰি আছিল। অমৃতা আৰু দৰ্শন অতিথিসকলৰ আমোদ দিয়াত ব্যস্ত আছিল। আনকি কোনেও লক্ষ্য কৰা নাছিল যে তেওঁলোকৰ বুঢ়া দেউতাক অকলে ছাদত বহি আছে। পিছদিনা যেতিয়া সূৰ্য উদয় হৈছিল, কিন্তু আন দিনৰ দৰে উজ্জ্বলতা নাছিল। কিবা বহুমূলীয়া কিবা এটা হেৰাই যোৱাৰ দৰে, যেন কোনো প্ৰাৰ্থনাৰ পোহৰ নুমুৱালে ঘৰখনত গভীৰ নিস্তব্ধতা আহে। দৰ্শনে যেতিয়া চকু মেলিলে তাৰ মূৰৰ সামান্য বিষ হ'ল। গভীৰ নিশালৈকে অতিথিসকলক আতিথ্য কথা বতৰা, প্ৰশংসা প্ৰতিধ্বনি তাৰ মনত ঘূৰি আছিল। অমৃতাই পাকঘৰত ব্ৰেকফাষ্ট প্ৰস্তুত কৰাত ব্যস্ত হৈ আছিল। কিন্তু কোনোৱে ছাদত থকা বুঢ়া দেউতাকৰ খবৰ ল'বলৈ আহৰি পোৱা নাছিল। বাইজনীয়ে লাহেকৈ সুধিলে, চাহাব ক'ত? অমৃতাই অৱহেলাৰ সুৰত ক'লে, ওপৰত আছে, ভোক লাগিলে নিজেই নামি আহিব। কিন্তু দুৱাৰখন খোলা নহ'ল। দুপৰীয়াৰ সময় হ'ল। ছাদত ৰ'দৰ ৰশ্মিবোৰ জিলিকি উঠিল। হঠাতে দৰ্শনৰ মনত পৰিল, দেউতা ক'ত? সি দৌৰি ছাদৰ ওপৰলৈ গ'ল। দুৱাৰখন মেলি দেখে ভিতৰত সামান্য পোহৰ। চন্দ্ৰকিশোৰে প্ৰাৰ্থনাৰ মেটখনত কোজা হৈ আছিল, একেবাৰে নিমাত। দেউতা? দৰ্শনে লাহেকৈ মাতিলে, কিন্তু কোনো উত্তৰ নাপালে। আগবাঢ়ি গৈ কান্ধত চুই দিলে। চন্দ্ৰকিশোৰ এতিয়া এই পৃথিৱীত অৱহেলা, নিসংগতা আৰু অৱজ্ঞাৰ পৰা মুক্ত হৈ পৰিল। তেওঁ সেই প্ৰাৰ্থনাৰ মেটখনত আছিল, যি বছৰ বছৰ ধৰি তেওঁ প্ৰাৰ্থনা কৰি আহিছিল যে সেইটোৱেই এতিয়া তেওঁৰ শেষ হাঁহি হৈ পৰিছিল। দৰ্শনে মজিয়াত বহিল। খন্তেক সময়ৰ বাবে যেন সকলো বন্ধ হৈ গ'ল। অমৃতা ওপৰলৈ আহিল। তাইৰ মুখত কোনো দুখ নাছিল, মাথো অলপ আচৰিত। তাৰপিছত তাই লাহেকৈ ক'লে, তেওঁৰ আত্মাই শান্তি লাভ কৰক, শান্তিৰে গুচি যোৱাটো ভাল। নামি আহি তাই গুণগুণাই ক'লে, অৱশেষত এটা বোজা কমি গ'ল। দৰ্শনে একো নক'লে, মাথো মূৰ তল কৰি ছাদৰ পৰা নামি আহিল। শেষৰ ৰীতি নীতিবোৰ সম্পন্নৰ ব্যৱস্থা কৰা হৈছিল। কাৰো চকুত চকুলো নাছিল। কোনো শোকসভা, কোনো শেষ প্ৰাৰ্থনা সঁচা হৃদয়েৰে কৰা হোৱা নাছিল। সেই সময়ত ঘৰখনত আকৌ গভীৰ নিস্তব্ধতাৰ সৃষ্টি হৈছিল। অৰ্থাৎ ৰাতিলৈকে মাকৰ কোলাত খেলি থকা শিশুটি হঠাতে পেটত ধৰি চিঞৰিবলৈ ধৰিলে, মা, বহুত কষ্ট হৈছে। অমৃতাই ভয় খালে। দৰ্শনে ভয় খাই আগবাঢ়ি গ'ল। কি হ'ল বেটা, ক'ত বিষ? শিশুটিৰ বিষ হৈছিল। লগে লগে দুয়োজনে তাক চিকিৎসালয়লৈ লৈ গ'ল। ডাক্তৰে পৰীক্ষা কৰিলে। তেওঁৰ মুখখন চিৰিয়াছ হৈ পৰিল আৰু তেওঁ ক'লে, শিশুটোক লগে লগে ইনটেনচিভ কেয়াৰ ইউনিটলৈ লৈ যাওক। এপেণ্ডিক্সত গুৰুতৰ সংক্ৰমণ হৈছে, অৱস্থা বেয়া হৈ গৈছে। দৰ্শন আৰু অমৃতা বাকৰুদ্ধ হৈ ৰৈ গ'ল। দুদিন আগতে সুখেৰে খেলি থকা শিশুটিয়ে আজি জীৱন মৃত্যুৰ মাজত যুঁজ দি আছে। কেইঘণ্টামানৰ পিছত ডাক্তৰে ওলাই আহি ঠিক এনেকৈয়ে ক'লে, আমি যৎপৰোনাস্তি চেষ্টা কৰিলোঁ, কিন্তু শিশুটিক এতিয়া এই পৃথিৱীত নাই। দৰ্শনে ভৰিৰ তলৰ মাটি পিছলি যোৱা অনুভৱ কৰিলে। অমৃতাই মাটিত বহি চিঞৰি উঠিল, কি হৈছে আমাৰ ল'ৰা? দৰ্শনে বেৰৰ সহায়ত থিয় হৈ থাকিল। চকুৰ পৰা চকুলো বৈ থাকিল, কিন্তু হৃদয়ৰ ভিতৰত কিবা এটা অচিনাকি ভয় প্ৰতিধ্বনিত হৈ আছিল, যেন বিশ্ব ব্ৰহ্মাণ্ডৰ কোনোবা এটা কোণৰ পৰা এটা আহ্বান আহি আছে। পিতৃৰ মৃত্যুত চকু তিতিব নোৱাৰা পুত্ৰ এতিয়া নাতিক কান্ধত তুলি ল'ব লগা হ'ল। শ্মশানত দুটা চিতা প্ৰস্তুত কৰা হৈছিল, এটা চন্দ্ৰকিশোৰৰ আৰু এটা দৰ্শনৰ পুত্ৰৰ।
ককা আৰু নাতি, যাক এসময়ত জীৱনে একত্ৰিত কৰা নাছিল, কিন্তু মৃত্যুৱে তেওঁলোকক একক জুই ধোঁৱাত মিহলাই একত্ৰিত কৰিলে। দৰ্শনে দেউতাকৰ অন্তিম সৎকাৰ জুইকুৰাৰ ওচৰত মাটিত বহি কান্দি কান্দি ক'লে, দেউতা, মই তোমাৰ পৰা সকলো কাঢ়ি লৈছিলোঁ। সময়ত সন্মান, মৰম আৰু বিনিময়ত ভগৱানে মোক সুখ, মোৰ একমাত্ৰ ল'ৰা, মোৰ পৰা কাঢ়ি লৈ গ'ল। এয়া তোমাৰ অভিশাপ নাছিল, মোৰ কৰ্মৰ ফল আছিল। অমৃতাই পিছফালে থিয় হৈ আছিল। চকুলো টুকি থকাৰ সময়তো তাই সম্পূৰ্ণ শান্ত হৈ আছিল। তাইৰ ভিতৰত জ্বলি আছিল জুই, যিটো কেৱল সম্পৰ্কক অসন্মান আৰু আওকাণ কৰাৰ বাবে, যিটো শাস্তি তাই এতিয়া প্ৰতিদিনেই সন্মুখীন হ'বলগীয়া হৈছিল। নিস্তব্ধতা ইমানেই গভীৰ আছিল যে বতাহতো শব্দ বন্ধ হৈ গ'ল। এজন ছন্দকিশোৰৰ, যিয়ে গোটেই জীৱন ত্যাগ কৰিছিল, আৰু দ্বিতীয়টো সেই নাতিটোৰ, যাৰ নিৰীহ হাঁহি কেতিয়াও শুনা নাযাব। দুটা প্ৰজন্ম, যাৰ জীৱনে ইটোৱে সিটোক স্পৰ্শও কৰিব পৰা নাছিল, আজি পৃথিৱীৰ তলত একেলগে শুইছিল। দৰ্শন জুইকুৰাৰ দাঁতিত বহি আছিল। দুয়ো হাতে মুখখন লুকুৱাই সি অবিৰতভাৱে কান্দি থাকিল। সেই একেজন ব্যক্তি, যিয়ে আগতে মনে মনে বাচন বৰ্তন ধুই একো নোকোৱাকৈ ব্যক্তিজনে আজি মাত হেৰুৱাই পেলাইছিল। তাৰ এনে লাগিল যেন বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ৰশ্মি, প্ৰতিটো কণাই তাক অভিযোগ কৰি আছে, তুমি এজন পিতৃক অকলে এৰি দিলা, নাতি এজনক ককাৰ মৰমৰ পৰা বঞ্চিত কৰিলা। অমৃতা নিমাত হৈ পৰিল। তাইৰ মুখত সেই কঠিনতা আৰু নাছিল। শিশুটিৰ মৃত্যুৱে তাইৰ চকুৰ পৰা জিলিকি থকা জিলিকনি আৰু হৃদয়ৰ পৰা শান্তি আঁতৰাই পেলাইছিল। এতিয়া তাই গম পালে যে যিজন পিতৃক তাই চাকৰ বুলি ভাবিছিল, তেওঁ আচলতে ভগৱানৰ আশীৰ্বাদ আছিল। আৰু সেইবোৰ হেৰুৱাই তাই শাস্তি পাইছিল। কঁপি থকা হাত দুখনেৰে দৰ্শনে ছন্দকিশোৰৰ ছাইৰ ওপৰত হাত থৈ মৃদুভাৱে ক'লে, দেউতা, সময়ত বুজি পোৱা হ'লেই ভাল আছিল। কেতিয়াবা মৰমেৰে তোমাৰ মূৰত হাতখন ৰাখিলে ভাল আছিল। মোৰ কথাৰে তোমাক অকলে এৰি নিদিলেই ভাল আছিল। চকুৰ পৰা বৈ অহা চকুলো এতিয়া ৰ'ব পৰা নাছিল। তেওঁ পুত্ৰৰ নাম লোৱা নাছিল। পুতেকৰ ছাই লৈ চাই সমাধিত ক'লে, মোৰ সিদ্ধান্ত আছিল দেউতা, যাৰ প্ৰতি তোমাৰ মৰম বুজি পোৱা নাছিলোঁ, ভগৱানে সেই পুত্ৰক মোৰ পৰা কাঢ়ি লৈ গ'ল। কিছু সময়ৰ পাছত মানুহবোৰ তাৰ পৰা গুচি গ'ল। মাত্ৰ দুটা চিতাৰ ছাই বাকী থাকিল, আৰু তাৰ মাজত বহি থকা এজন ব্যক্তিয়ে নিজৰ কৰ্মৰ কথা মনত পেলাই আছিল। মাহ বছৰ পাৰ হৈ গ'ল, কিন্তু দৰ্শনৰ মনটো সেই মুহূৰ্তত আবদ্ধ হৈ থাকিল, যেতিয়া সি প্ৰাৰ্থনাৰ মেটত দেউতাকক শেষ উশাহ এৰা দেখিছিল। এতিয়া সি প্ৰায় শ্মশানলৈ গৈ দুয়োৰে কবৰৰ মাজত বহি ভাগৱত পাঠ কৰিছিল। চকু মুদি মাত্ৰ এটা কথা প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, মই কৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰি দিয়ক। এই পৃথিৱীয়ে কেতিয়াও পিতৃ-মাতৃক ত্যাগৰ প্ৰতিদান দিব নোৱাৰে। যি শিশুৱে সময়মতে পিতৃ-মাতৃক বুজি নাপায়, তাৰ পৰিণামৰ সন্মুখীন হ'বলগীয়া হয়। যিজনে সময়ত মাক দেউতাকক বুজি নাপায়, জীৱনত কেতিয়াও প্ৰকৃত সুখ নাপায়। যদি সম্পৰ্কবোৰ সময়ত চিনি নাপায়, তেন্তে একে সময়তেই সেইবোৰ কাঢ়ি লৈ যায়। পিতৃ-মাতৃৰ প্ৰাৰ্থনা স্বৰ্গ, আৰু তেওঁলোকৰ অৱহেলা জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য। সম্পৰ্কবোৰক সন্মান কৰক, কাৰণ যিজনে পৃথিৱীত আছে আৰু তেওঁক আওকাণ কৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য। সম্পৰ্কক সন্মান কৰক, কাৰণ আজি যিখন মাটি শান্ত, কাইলৈ আমাৰ বাবে কোমল বা কঠিন হ'ব পাৰে। এই কাহিনীৰ নৈতিকতা হ'ল, পিতৃ-মাতৃ হৈছে ঈশ্বৰৰ ৰূপ। যি শিশুৱে নিজৰ প্ৰেম আৰু ত্যাগৰ সময় বুজি নাপায়, জীৱনত প্ৰকৃত সুখ আৰু শান্তি হেৰুৱাই পেলায়। সম্পৰ্কটোক সন্মান কৰক, কাৰণ এবাৰ সময় আৰু প্ৰেম হেৰাই গ'লে কেতিয়াও ঘূৰি নাহে। ধন্যবাদ। এইখিনিতে এটা অনুৰোধ, কোনেও ভিডিঅ'সমূহ কপি নকৰিব, নহ'লে নিজৰ চেনেলত কিবা অসুবিধা আহিলে তাৰ বাবে দায়ী নিজেই হ'ব।